ভেৰগড় ডিমাকুচি শংকৰদেৱ শিশু নিকেতনত ককা আইতা দিৱস আৰু ৰবীন্দ্ৰ জয়ন্তী উদযাপন। ভাৰতীয় সভ্যতাত পিতৃ মাতৃক ভগৱানৰ শাৰীত স্থান দিয়া হয়। প্ৰতিগৰাকী সন্তানৰ বাবে পিতৃ মাতৃৰ সেৱা ভাৰতীয় সভ্যতা সংস্কৃতিৰ অবিচ্ছেদ্য অংগ। ভাৰতীয় দৰ্শনক সাৰোগত কৰি প্ৰতিগৰাকী সন্তানক নৈতিকতাৰ শিক্ষাৰে শিক্ষিত কৰি পিতৃ মাতৃৰ ককা আইতাৰ প্ৰতি থকা দায়িত্ব সোঁৱৰাই দিয়াৰ লক্ষ্যৰে আজি সমগ্ৰ অসমত বিদ্যাভাৰতীৰ অন্তৰ্গত শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত শংকৰদেৱ শিশু নিকেতনসমূহত উদযাপন কৰা হৈছে ককা আইতা দিৱস। বৰ্তমান সময়ত পৰিয়ালত ককা আইতাসকলক অৱহেলিত কৰি প্ৰায়ভাগ লোকে বৃদ্ধাশ্ৰমত থৈ আহিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিমাকুচি স্থিত শংকৰদেৱ শিশু নিকেতনেও আজি বিদ্যালয়ত উদযাপন কৰে ককা আইতা দিৱস। জ্যেষ্ঠজনৰ প্ৰতি সেৱাৰ ভাৱ জাগ্ৰত কৰাৰ লক্ষ্যৰে উদযাপন কৰা এই দিৱসত ককা আইতাসকলৰ ভৰি চুই প্ৰণাম কৰাৰ লগতে এখন ফুলাম গামোচা আৰু এটি গছপুলিৰে সম্ভাষণ জনাই বিদ্যালয়ৰ কণ ছাত্ৰ ছাত্ৰীসকলে। ককা আইতা দিৱসৰ লগত সংগতি ৰাখি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মদিনটোত ৰবীন্দ্ৰনাথ ঠাকুৰকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শংকৰদেৱ শিশু নিকেতনে। এই দিৱসৰ জৰিয়তে শিশুসকলৰ যাতে কোনো কাৰণতে নৈতিকতাৰ শৃংখলন হ'ব নোৱাৰে তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰা হৈছে। নিকেতনৰ উপ প্ৰধান আচাৰ্য গোবিন্দ শৰ্মাই আধৰুৱা সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ধৰ্মকান্ত দাসে। ককা আইতাসকল, অভিভাৱক অভিভাৱিকা আৰু ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি সাৰুৱা ভাষণ আগবঢ়াই নিকেতনৰ প্ৰধান আচাৰ্য অনাথ কীৰ্তনীয়া আৰু বিশিষ্ট লেখক যুৱ সাহিত্যিক জয়ন্ত ৰাজবংশীয়ে। আমাৰ ডিমাকুচি শংকৰদেৱ শিশু নিকেতনত গোটেই অসমত যেনেকৈ ককা আইতা দিৱস, বিশেষকৈ শিশু শিক্ষা সমিতি অসম তাৰ অন্তৰ্ভুক্ত যিবিলাক নিকেতন শংকৰদেৱ শিশু নিকেতন, সেই নিকেতনবিলাকত আজি ককা আইতাক সন্মান প্ৰদৰ্শনৰ কাৰণে ককা আইতা দিৱস হিচাপে পালন কৰিছে। গতিকে সেই একেই উদ্দেশ্য আগত ৰাখি আমাৰ শংকৰদেৱ শিশু নিকেতন ডিমাকুচিত ককা আইতা দিৱসটো আমি পালন কৰিছোঁ। লগতে ইয়াৰ লগতে আজি যিহেতু বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্ম, সেই উদ্দেশ্য আগত ৰাখি ৰবীন্দ্ৰনাথকো আমি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ আৰু ককা আইতা দিৱসটো আমি থুলমূলকৈ পালন কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াতে মোটামুটি প্ৰায় 50জন ককা আইতা আজি লগ হৈছিল। যে এইটোৱে যে আমাৰ সমাজত বৰ্তমান যি অৱস্থা, যিটো বৃদ্ধাশ্ৰম, সেই বৃদ্ধাশ্ৰমবিলাকত মানে আমাৰ ককা আইতাবিলাক থাকিব লগা হৈছে। গতিকে সেইটো এটা মানে আমি অসমৰ প্ৰত্যেকজন মানুহৰ মাজত এই এটা ভাৱ যে অন্তৰংগ, যে ককা আইতা এটা সময়ত আমিও যে ককা আইতা হ'ম, সেই যাতে তেনেকুৱা কোনো ককা আইতাই যাতে বৃদ্ধাশ্ৰমত থাকিব লগা নহয়, সেই উদ্দেশ্য আগত ৰাখি এইখিনি কৰা হৈছে। আশা কৰোঁ যে ইয়াৰ পৰা আমাৰ বিশেষকৈ ভাৰতীয় মানুহসকল এটা সঠিক পথ ল'ব, যাতে বৃদ্ধাশ্ৰমবিলাক গঢ় নলৈ যাতে এখন সুন্দৰ সংসাৰ গঢ় লয়, সেই কামনা ৰাখি আমি এই ককা আইতা দিৱসটো পালন কৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। সাম্প্ৰতিক সময়ত বিশেষকৈ বিদ্যালয়সমূহত ককা আইতা দিৱস উদযাপনৰ প্ৰক্ৰিয়াটিৰে ছাত্ৰ ছাত্ৰীসকলক নৈতিক, চৰিত্ৰগত আৰু আদৰ্শগত দিশলৈ ধাৱমান কৰাত শংকৰদেৱ শিশু নিকেতনৰ যি ব্যৱস্থাপনা, এই ব্যৱস্থাপনাই নিশ্চিতভাৱে ককা আইতাসকলৰ ওচৰত থকা অগাধ শ্ৰদ্ধা আৰু তেখেতসকলৰ জৰিয়তে পূৰ্বৰ দিনত যিধৰণে আমি বহল চোতাল এখনত এখন ঢাৰি পাৰি তাত সাধুকথা শুনিছিলোঁ, সেই সাধুকথাসমূহত যি নীতি শিক্ষা আছিল, সেই নীতি শিক্ষাবোৰে যিধৰণে ছাত্ৰ ছাত্ৰীক এক আদৰ্শগত জীৱনত প্ৰতিপন্ন কৰাত, নিজৰ জীৱনটোৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহক সংশোধন কৰাত সহায়ক হৈছিল, ঠিক তেনেধৰণে মই ভাবোঁ যে শংকৰদেৱ বিদ্যালয় ডিমাকুচিটো আজি যি সুন্দৰ এটা আড়ম্বৰপূৰ্ণভাৱে ককা আইতাসকলক ভৰি হাত ধুৱাই তেখেতসকলক একোটিকৈ
গছপুলি বিদ্যালয় কৰ্তৃপক্ষৰ শ্ৰদ্ধাৰ আচাৰ্যসকলৰ জৰিয়তে অৰ্পণ কৰোৱাই যি এক বিদ্যালয়ৰ আচাৰ্যসকল আৰু পৰিচালনা সমিতিয়ে যি সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে ই নিশ্চিতভাৱে আদৰ্শনীয় আৰু আমি ভাবোঁ যে এই আদৰ্শনীয় পদক্ষেপে নিশ্চয়কৈ অকল শংকৰদেৱ শিশু নিকেতন ডিমাকুছিতে নহয় আজি অসমৰ যিসমূহ শংকৰদেৱ শিশু নিকেতন আছে এই আটাইসমূহ শংকৰদেৱ শিশু নিকেতনতে এনেধৰণৰ ব্যৱস্থাপনা ৰখা হৈছে আৰু এনে ব্যৱস্থাপনাসমূহৰ জৰিয়তে নিশ্চয়কৈ আমি সুন্দৰ একোগৰাকী সুনাগৰিক সম্পন্ন ছাত্ৰ ছাত্ৰীক শংকৰদেৱ শিশু নিকেতনৰ জৰিয়তে ভৱিষ্যতলৈ ককা আইতাসকলৰ মৰম স্নেহৰ জৰিয়তে তাতোকৈ ডাঙৰ কথা আজি এক পবিত্ৰ দিন কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ এই পবিত্ৰ দিনটোক সম্পৃক্ত কৰি ককা আইতাসকলৰ জৰিয়তে যি এক গুণগত চাৰিত্ৰিকগত আৰু বৈশিষ্ট্যগত দিশসমূহৰ পৰ্যালোচনাৰে শংকৰদেৱ শিশু নিকেতনত সভা অনুষ্ঠিত হৈ গ'ল ই সঁচাকৈ এক নান্দনিক আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ দিক নিৰ্দেশক ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com